সরকার লাইন 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 বিজেপি সরকার কোপে বিজেপি সরকার কোপে সংগ্রাম চলিছে চাওক আমি আজি অকল তামোলপুৰতে নহয় আমি কেন্দ্ৰীয় সমিতি আমচুৰ সন্মানীয় বিষয়ববীয়াসকলৰ নিৰ্দেশ মৰ্মে আমি তামোলপুৰ জিলা আমচুৱে আজি ডিচি অফিচৰ সন্মুখত আমি যি ৰেলী কাৰ্যসূচী আমি কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় সংখ্যালঘুসকলক বিশেষকৈ চৰকাৰে যি অমানৱিক উচ্ছেদ কৰিছে আৰু অমানৱিকভাৱে যুগ যুগ ধৰি বসবাস কৰি অহা ভাৰতীয় নাগৰিকসকলক পুছবেকৰ জৰিয়তে যি হাৰাশাস্তি কৰিছে তাৰ প্ৰতিবাদ জনাই আমি আজি এই কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আমাৰ কথা স্পষ্ট যে চৰকাৰে যদি চৰকাৰৰ মাটি ল'ব লাগে তেওঁলোকে লওক, কিন্তু মানুহখিনি সম্পূৰ্ণ পুনৰ সংস্থাপন দিব লাগিব। সম্পূৰ্ণ পুনৰ সংস্থাপন নিদিয়াকৈ মানুহখিনি কেনেকৈ উচ্ছেদ কৰিব পাৰিলে সেই মানুহখিনি আজি মানে গৃহহীন হৈ পেলাই সেই মানুহখিনি মানে মুকলি আকাশৰ তলত তেওঁলোকে বসবাস কৰিব লগা হৈ আছে। সেই মানুহখিনিৰ লগত আবাল মানে বৃদ্ধ বনিতাসকল আছে, তেওঁলোকৰ লগত শিশুসকল আছে, তেওঁলোকৰ লগত মহিলাসকল আছে। সেই মানুহখিনিক কোনো ধৰণৰ মানে চৰকাৰী ব্যৱস্থা মানে গ্ৰহণ কৰা নাই, সেই মানুহখিনিক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। সেই মানুহখিনি ক'ত যাব, ক'ত থাকিব, সেইখিনি কথা আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আমি আবেদন জনাইছোঁ। সন্মানীয় আজি মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আকৌ একবাৰ আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ মাটিখিনি লওক, কিন্তু আমাৰ আপত্তি নাই। কিন্তু কথাখিনি হ'ল মাটিখিনি আপোনালোকে উচ্ছেদ কৰাৰ আগত মানুহখিনি বিকল্প সম্পূৰ্ণ সাংবিধানিকভাৱে যিখিনি আমাৰ অধিকাৰ আছে, মানুহখিনি গণতান্ত্ৰিক দেশৰ সম্পূৰ্ণ মানুহখিনিৰ মানে অন্য বস্ত্ৰ বাসস্থান এইখিনি হ'ল চৰকাৰৰ দায়িত্ব, সেইখিনি দিব লাগিব। মানে নাগৰিকৰ মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ পৰা আপুনি কিন্তু খৰ্ব কৰিব নোৱাৰে। যদি আপুনি মৌলিক অধিকাৰ যদি খৰ্ব কৰিব বিচাৰিছে তেনেহ'লে আপুনি কিন্তু যিকোনো ধৰণৰ মানে আন্দোলনৰ কাৰণে আপুনি কিন্তু প্ৰস্তুত থাকিব লাগিব। আমি এই অন্যায় কেতিয়াও মানি লোৱা নাই আৰু নলওঁ, ভৱিষ্যতে নলওঁ। আপুনি যিমানে উচ্ছেদ নকৰক কিয়, যিমানে আপুনি আপোনাৰ ক্ষমতা নেদেখাওক কিয়, আমি গণতান্ত্ৰিক দেশৰ এজন গণতান্ত্ৰিক নাগৰিক হিচাপে আমাৰ অধিকাৰৰ কাৰণে কিন্তু আমি ৰাজপথলৈকে আমি ওলাই আহিবলৈ আমি বাধ্য হৈছোঁ আৰু অহা দিনবোৰত আমি মানে আহি থাকিম। আমাৰ কথা স্পষ্ট যে পুছবেকৰ জৰিয়তে যুগ যুগ ধৰি বসবাস কৰি আহে এই অঞ্চলৰ, এই ভাৰতবৰ্ষৰ, এই অসমৰ মানে প্ৰকৃত ভাৰতীয় মানুহখিনিক তেওঁলোকে যি অন্যায় অত্যাচাৰ কৰি আছে সেইখিনি আমি মানি লোৱা নহ'ব। মানে অবৈধ ভাৰতীয় নাগৰিকসকলৰ মানে অবৈধ কোনো ধৰণৰ মানুহ আছে, তেওঁলোকে পুছবেক কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু পুছবেকৰ জৰিয়তে তেওঁলোকে ভাৰতীয় মানুহসকলক, যিসকলৰ NRC আছে, যিসকলে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা ইয়াতে থকা বুলি প্ৰমাণ পত্ৰ আছে, তেওঁলোকক কিয় তেওঁলোকে হাৰাশাস্তি কৰিছে, তেওঁলোকক কিয় আইনৰ আশ্ৰয় ল'বলৈ মানে সুযোগ তেওঁলোকক কিয় দিয়া হোৱা নাই, তেওঁলোকক চৰকাৰে মেজিষ্ট্ৰেটৰ ভূমিকা কিয় পালন কৰিছে। চৰকাৰ মেজিষ্ট্ৰেট নহয়, চৰকাৰৰ নিচিনা কাম কৰিব লাগিব। মেজিষ্ট্ৰেট আছে, কোৰ্টত আছে, মেজিষ্ট্ৰেটক ঘোষণা কৰিব দিব লাগিব বোলে সেইজন মানুহ মানে স্বদেশী নে বিদেশী। গতিকে মেজিষ্ট্ৰেটে ঘোষণা কৰাৰ পিছতহে আমি কম সেইজন মানুহ স্বদেশী বা বিদেশী, কিন্তু চৰকাৰে সেই কথা ক'ব নোৱাৰে। গতিকে এইখিনি আপোনালোকৰ জৰিয়তে আমি আহ্বান সংগ্ৰাম হওক, এই লৈ ফালে মানুহক যাতে আৰু কোনো ধৰণৰ হাৰাশাস্তি কৰাৰ কাৰণে চৰকাৰে যাতে আৰু আগবাঢ়ি নাহে, তাৰ কাৰণে আমি চৰকাৰক আজি আপোনালোকৰ জৰিয়তে লাষ্ট সকিয়নি আমি দি থৈ গৈছোঁ।